নমস্কাৰ, মই বিনয় কাশ্যপ। এয়া দেখা পাইছে কি ধুনীয়া চিনাৰী, এখন ব্ৰহ্মপুত্ৰ। এতিয়া মই আছোঁ খাৰঘুলিত, আৰু খাৰঘুলিত চাইকেল চলাই খাৰঘুলি পাহাৰত খুব ভাল লাগে। পিচফুল এনভাইৰনমেণ্ট, বৰ বেছি প্ৰব্লেম ইয়াত নহয়। আজি যিহেতু দেওবাৰ ৰাতিপুৱা মানুহবিলাকো বেছিকৈ উঠা নাই, আজি বহুত ইজিলি চাইকেল চলাব পাৰিছোঁ। এতিয়ালৈকে 30 কিলোমিটাৰ চলালোঁ, আনহাতে 20 কিলোমিটাৰ বাকী আছে। যে 50 কিলোমিটাৰ আজি চেষ্টা কৰিম যে চলাব পাৰোঁ নে নোৱাৰোঁ। কিন্তু চলালে কি হয়, এটাতো মনটো ভাল লাগে যে আজি চলালোঁ, গোটেই দিনটো ভাল লাগিব। তাৰ পিছত কি হ'ব যে মোৰ এক্সট্ৰা যিটো ষ্ট'ৰেজ ফেট আছে সেয়াও বাৰ্ণ হ'ব। সেয়াও বাৰ্ণ হ'লে কি হ'ব, মই অবেচিটিৰ পৰা মুক্ত হ'ম। আৰু যিহেতু ফেটছৰ পৰা বহুত বেমাৰ হোৱা সম্ভাৱনা থাকে, ডায়েবেটিছ, হাইপাৰটেনশ্যন, ইউৰিক এচিড আদি বহুত কিবা কিবি বেমাৰ হয়। তো সেইবিলাকৰ পৰা হাত সাৰি থাকিম। চেষ্টা কৰি আছোঁ যে মই নিজকে ফিট ৰখাৰ কাৰণে। ইয়াৰ আগতে আপোনালোকে জানে হয়তো, যোনে মোক মোৰ ভিডিঅ' আগতে চাইছিল, যে মই 142 কিলো আছিলোঁ, এতিয়া 77 কিলো হৈছোঁ। আৰু মোৰ ৱেষ্ট লাইন মানে কঁকাল আছিল আপোনাৰ 48 ইঞ্চেছ। আজিৰ ডেটত মোৰ কঁকাল হৈছে 31 ইঞ্চেছ। বহুত হিউজ ট্ৰেন্সফৰ্মেশ্যন এটা মই নিজকে দেখা পাইছোঁ। এটা বস্তু কি হয় যে অকণমান সাহস গোটাই এটলিষ্ট মৰ্ণিংটো 45 মিনিট বা আধা ঘণ্টা, 45 মিনিট বা 1 ঘণ্টা যদি অলপ কষ্ট কৰি দিয়া হয়, তেনেহ'লে আমি ফিট হ'ব পাৰোঁ। আৰু ৰাতিপুৱা ভালো লাগে চাইকেল চলাই, বিভিন্ন মানুহ লগ পোৱা যায়। মই চলাই কিন্তু বিভিন্ন মানুহ লগ পাইছোঁ। আৰু এই যিবিলাক বেমাৰ আছিল সেইবিলাক গোটেই ৰিভাৰ্চ হৈ গৈছে। ডায়েবেটিছ ৰিভাৰ্চ হৈছে, ইউৰিক এচিড নাই, ফেটি লিভাৰ নাই। সকলোবোৰ বস্তু মই খুব ভালকৈ মেনেজ কৰিব পাৰিছোঁ, অনলি টু ইউটিলাইজিং দ্য মৰ্ণিং টাইম। প্ৰায় অলপমান ইণ্টেন্স এক্সাৰচাইজ কৰোঁ, যাতে মই গোটেই দিনটো এনাৰ্জেটিক ফিল কৰিব পাৰোঁ। আৰু খোৱা লোৱাৰ ক্ষেত্ৰত এটা কথা কওঁ যে খাওক আপোনালোকে যি মন যায়, কিন্তু পৰিমাণটো অকণমান নিজকে কমাই ল'ব। আৰু মেইন কথা হ'ল কি, এটা ষ্ট্ৰিক্ট টাইম বনাই লওক যে সেই টাইম মতেহে খাব। সেই টাইমটো যেতিয়া আপুনি মেইনটেইন কৰিব, চাব যে আপোনাৰ সকলো বস্তু এটা ডিচিপ্লিনত আহি যাব। শকত কমোৱা বহুত টান আৰু লগতে বহুত সহজো। যদি অকণমান নিজকে সংযম কৰি ৰাখে, নিজকে যদি অকণমান ভাবোঁ যে ফিট কৰি ৰাখিম, তেনেহ'লে আপুনিও নিশ্চয় নিজৰ বডিটো মেনেজ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।